তহঁতি কেলা তহঁতি বাংলাদেশী মিয়া যদি ইয়াত কাৰোবাৰ এটা কৰি পেলাই যদি হেৰি কৰা এটা তহঁতি ভাল পালেহেঁতেন। এই নহয় নহয় ননচান্স কেলা। নমস্কাৰ সকলোকে, আজি আকৌ আন এটা ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে দেওবাৰ মানে অকণমান মানে ফুৰিবলৈ ওলাই আহিলোঁ। ভাবিছোঁ মানে কি হয় দলংখন চাম বুলি ভাবিছিলোঁ। সেইকাৰণে কি হয় জুনদা, মই আৰু মুনিন্দা তিনিটা মানে কি হয় এনেই ওলাই গুচি আহিলোঁ বাইকতে। আৰু আহি দেখিছোঁ দলঙৰ কাম ধুনীয়াকৈ কাম চলি আছে। আৰু ইমান ডাঙৰ মানে খুঁটা চাৰিওফালে কেইটামানটো বনাই আছে, সেই কামত লাগি আছে। পিছফালে দেখিছে ন, সেই কামত লাগি আছে। এতিয়া আমি যাম একদম হেৰিয়া ওচৰত, কি হয় মানে ব্ৰহ্মপুত্ৰৰ কিনাৰলৈ যামগৈ। আৰু তাত অকণমান চাওঁ। লাষ্ট টাইমত আহিছিলোঁ ভালেই লাগিছিলে বাৰু। এতিয়া কেনেকুৱা হৈ আছে পৰিস্থিতিটো চাওঁগৈ, তাত কেনেকুৱা লাগিব। একদম মানে চাপৰিটো পাৰ হৈ যাব লাগিব, তাৰপিছতহে আমি মানে মেইন জেগাটো পামগৈ। আৰু ধেমালি ডাঙৰ নেকি আজি আমাৰ লগত নতুন এজন আহিছে, মই মুনিন্দা। মুনিন্দাকো লৈ আনিছোঁ আজি। মুনিন্দা স্কুটি লৈ আনিছে, একদম মানে পাই গৈছেগৈ। ৰাস্তাটো ইমান ভাল নহয়তো, কষ্ট হৈ গৈছে পুৰা। খাওক আপুনি পোনপটীয়াকৈ খাই দিয়ক। আৰু সেইটো দলংখনৰ খুঁটা হেভি খুঁটা। এইটো এনেকে মেলি মানে বৰ খুঁটা বুলি ক'ব লাগিব। ডাঠ, বহুত ডাঠ। তই মানে ওপৰত উঠি দেখাব লাগিব, তেতিয়াহে হ'ব। সেই তাত হেৰি ফ্ৰণ্টত যিটো আছে নহয়, তাত দেখাব লাগিব। সেইখন ওলাইছে দেই, আৰু যাওঁ সোনকালে যাওঁ, নহ'লে দিগদাৰ হ'ব। ধূলি দিব। এতিয়া মানে কি হয়, বালিটো বেছিকৈ দি দিলেতো বাৰিষা আহিছে, নহ'লে বহি যাব নহয়। সেইকাৰণে অলপ ৰাস্তাটো বেয়া হৈ আছে। সৰু সুৰা গাড়ী নাহে কিন্তু দেই, এইফালে সৰু গাড়ী লৈ এইফালে নাহিব। বুলেৰো চুলেৰো আহিব, তেতিয়া ইমান দিগদাৰ নাই। কিন্তু সৰু সুৰা গাড়ী ডিজাৰ এনেকুৱা নানিব। ইয়াত লাগি ধৰিব। আনিব পাৰিব, কিন্তু লগত কোৰ এখন লৈ আনিব লাগিব। কোৰ নহ'লে বেলচাখন আনিব লাগিব। মাছ জোখৰ কাটি মানে ট্ৰেক্টৰ আহিলেতো কথাই নাই। ট্ৰেক্টৰ আনিলেতো মানে ক'বই নালাগে। আৰু চবতে যাব ট্ৰেক্টৰ আনিলে। মুনিন্দা আহি আছে পিছে আমাৰ। আজি মানে কি হয়, জুনদা ড্ৰাইভাৰ। পিচিদা ড্ৰাইভাৰ। যোৱাবাৰ আছিলে এইখিনিলৈকে, এইবাৰ আহি পালোহি একদম মাজলৈকে যাম। এবাৰ লুকুৱাইতো থ'ব নালাগে, মই হ'লেও তথাপি মানে হেলমেটৰ ৰিস্ক নাই লোৱা, মাথাত পিন্ধি আছোঁ সেইকাৰণে। সেইখিনি কিবা পিকনিক খাই আছে দেই এইফালে। পিকনিকৰ হেৰি নামটো নাজানো, চাবলৈ নহ'ল কি নাম আছিলে। ইয়াত সোণ ওলাব, হীৰা ওলাব। বালিত সোণ ওলাব, সোণ জিলিকি আছে ইয়াত। আৰু সেইখন হৈছে মাজুলী দক্ষিণপাট দলঙৰ কাম সেইফালে চলি আছে। আৰু সেইখন হৈছে ফেৰী গৈ আছে এখন। টুলুঙা নাওখন লৈ আনিব মানে ধুনীয়াকৈ যাব পাৰিম, আৰু পাৰ হৈ যাব পাৰিম টুলুঙা নাওখন লৈ। এতিয়া বেছি দৰ নহয়, গম পাইছে নাই? আমি আহোঁতে এইডোখৰ ভয়ংকৰ হ'লে মানে আমাৰ ভিডিঅ' চাব, এইখিনি ভয়ংকৰ হ'লে মানে সোমাই গৈছিল। সোমাই যাম আৰু কোমল হৈ আছিলে তেতিয়া। এইখন এখন তাত মাজত লাগি ধৰিলে নেকি? লাগি ধৰিলে এখন। আহি আছে। ক'ব নোৱাৰি নহয়, লাগি ধৰিব পাৰে। সেইখন আহি আছে একদম। মই ভাবিছোঁ মানে লাহে আহিছে, মানে সোঁতৰ বিপৰীতত আহিছেতো, লাগি ধৰিলে বুলি ভাবিছিলোঁ মই। এইখন আহি আছে। এইখন আপোনাৰ হেৰিখন লোহিতখন হ'ব পাৰে দেই, ডাঙৰ, চবতছে ডাঙৰখন হ'ব লোহিত। অফলামুখলৈ গৈ আছে এখন। বাৰু সেইফালে এৰি দিছোঁ, আমি এতিয়া গৈ আছোঁ মাজলৈ। জোতাযোৰ নতুন পিন্ধি আহিছিলোঁ, ধূলিয়ে আজি মানে কালাৰ চেঞ্জ কৰি দিব যেন লাগিছে মোৰ। কিমান ধুনীয়া লাগিছে, কিন্তু কি কেমেৰাত মানে কি হয়তো আচলতে বুজাব নোৱাৰি কিমান কি মানে কেনেকুৱা লাগিছে। কিন্তু ইয়াত আহি আপুনি যদি মানে চাই, তেতিয়াহে গম পাব যে কেনেকুৱা ধুনীয়া পৰিৱেশ। ওপৰত যিটো মানে বেলিটো পৰিছে ন, এইটো গোটেইখন বগা হৈ গৈছে। ভালকে আপুনি মানে চকু দি চাব নোৱাৰে, চকুত ধৰিছে মানে। আৰু এইখন ইমান জোৰ লাগিছে আহিবলৈ। মই লাষ্ট টাইম গৈছিলোঁ মাজুলীলৈ, গৈছিলোঁ আপোনাৰ
ডিচেম্বৰৰ 25 তাৰিখে গৈছোঁ, 25 নহয় 24 তাৰিখে গৈছোঁ। এনেকৈ ফেৰীত গৈছিলোঁ। আমি গৈছিলোঁ নিমাতীৰ পৰা কমলাবাৰী। সেইফালে বাৰু সোঁতৰ লগতে যাব পাৰি, ইফালে কিন্তু উল্টাকৈ আহিছে নহয় অফলামফালে, সোঁতৰ বিপৰীত। বহুত কষ্টত আহিছে, পৰুৱা নিচিনাকৈ অহা নিচিনা লাগিছে একদম। A few moments later. এতিয়া মানে ইয়াত কেছ এটা হ'ল, মানে কি হয় দাদাজনে কৈছে যে মানে কি হয় আমি ইয়াত বোলে মানে ভিতৰত গাড়ী ৰখোৱা নাই, হ'লেও মানে কি হয় 100 টকা মানে ইয়াত কি কয় মানে চাৰ্জ দিবলগীয়া হৈছে। মানে আমি কি ক'ম আৰু। ক'ব আহিছা কোন জেগাৰ পৰা কলমা তিনিআলি সোমাই যাব লাগে। বহুতো কিয় সমষ্টিৰ মানুহ তুমি গম পাইছা নাই? শুনিলো মানে কি হয় আমি ভিতৰত গাড়ী ৰখোৱা নাই, হ'লেও মানে কি হয় 100 টকা মানে ইয়াত মানে চাৰ্জ দিবলগীয়া হৈছে। কি ক'ম আৰু। হয় নহয় আপোনাক দিম বাৰু আমি, খালি 100 টকা আপোনাক নিদিওঁ। আপোনাক 100 টকা আমাৰ বাইকৰ 100 টকা ফিজ নহয়। আপুনি আপোনালোকৰ ইয়াত আমি সোমোৱা হ'লে দিলোহেঁতেন। আপোনাক চাৰ্জটো দিম, খালি 100 টকাটো নিদিওঁ আপোনাক। ক'ব আহিছা কিয় পাই কিয় কোন জেগাৰ পৰা আহিছা? এই কি বুলি কয় বলমা। বহুতো কিয় সমষ্টিৰ মানুহ তুমি গম পাইছা নাই? একেই কথাটো শুনিলো এই ৰাস্তাটো যে আমি বনাইছো হেৰি কৰিছো, তোমালোকে অলপ চিন্তা কৰিছো। এটা কথা আমি মেইন ৰাস্তাতে আহিছো, এইটো কোম্পানীয়ে বনোৱা ৰাস্তাতে আহিছো। আপোনাক শুনক, আপোনালোকৰ ইয়ালৈ আহিলে আমি নিশ্চয় পইচা দিম। পইচাটো নিদিয়াত নহয়, 10 টকা 20 টকা লৈ আমি কথাটো মৰা নাই, কাৰণ আপুনি চিষ্টেমত যাওক। আপোনালোকৰ ইয়াত সোমোৱাই নাই, আমি ইয়ালৈহে আহিছোঁ। এতিয়া আপোনাক কিবা এটা দিম বাৰু, নিদিয়া নহয়। আমি আহিছোঁ যেতিয়া খালি আপুনি 100 টকা কৰাৰ কাৰণে মানে এখন 4 হুইলাৰ গাড়ীয়ে 100 টকা নলয়। আপুনি কিমান লয় 4 হুইলাৰ? এইবোৰ হেৰি খাই আছে মানে প্ৰত্যেকে খাইছে, ইহঁতৰ পৰা লওক চক। আপুনি বেয়া নাপাব, আমি সদায় ঘৰৰ মানুহ। ইয়াত যে দাদাহঁতে যে এই গাহৰি পোহে যে কেইজনমানক, এতিয়া আমাক চিনি পায়। আমি ইয়াত আহিয়ে থাকোঁ। আৰু আপুনি মোবাইল আছে নাই? মোবাইল আছে। আপুনি ইউটিউবত চাব, PC03 বুলি চাব। আপোনালোকৰ এইডোখৰ জেগা মই প্ৰথমতে পাব্লিছ কৰা এইডোখৰ জেগা। আপোনালোকৰ এইডোখৰ পৰ্যটকৰ কাৰণে মই ভিডিঅ' বনাইছিলোঁ, গম পালে নাই? এই নহয় নহয়, আপুনি চাব নেকি? ভিডিঅ'টো আপোনাক মই দেখাই দিম। এইডোখৰ তেতিয়া ৰাস্তাটো ইখিলৈকে বনাইছিলে। মোৰ তিয়কৰ পাৰ্কত পাৰ্মিশ্যনত তোমালোকৰ তিয়কৰ ল'ৰা 2জন আছে, গম পাইছা নাই? বৰা বজাৰ প্ৰশান্ত বৰুৱা বুলি আৰু এটা বিদ্যাপজিত বৰুৱা। নহয় আপুনি সেইটো বেয়া পাব নালাগে। আপোনাক আমি ইয়াত সোমালে আপোনাক পইচা নিশ্চয় দিম, খালি এতিয়াও আপোনাক পইচা দিম, নিদিওঁ বুলি কোৱা নাই নহয়। খালি আপুনি 100 টকা দিয়া বুলি কোৱা কাৰণে মই এতিয়া বেয়া লাগিছে। 100 টকা 50 টকাকে 100 টকা লওঁ আমি। তোমাৰ নালাগে 10জনে আহি পেলাই ইয়াত চেল্ফি লৈ হেৰি কৰে, মানে ইয়াত কিনি খাই মানে 100 টকা 50 টকাকে আমি এখন বাইকত লওঁ, গম পাইছা নাই? আমাৰ 100 টকা হ'ব। আৰু তাততো দলঙৰ এই যিটো হেৰি আছে গেটৰ কি লিখা আছে তাত? দলঙৰ কাম চলি আছে। তাৰ যে একো লিখা নাই, লিখা নাই। কি লিখা নাই? আজি সেইখন গেট এখন আছিলে যে, সেই গেটখন কি বুলি কয় তুলি থৈছে আজি। তাত যদি কোৱা হ'লেতো আমিতো মানে কি বুলি কয়, তোমাৰ চকুটো কি চকু বাৰু? তই ভালকে চোৱাচোন বাৰু, মুখত চাই আহিবাচোন। এতিয়া চাই আছোন, এজনে চাই আহোচোন। দলঙৰ কাম চলি আছে, তাত প্ৰৱেশ নিষেধ বুলি লিখা আছে নাই বাৰু? নদী লিখা আছে নাই বাৰু? আজি মই নাই দেখা। মই সিদিনাখন আহিছো, বিহু দিনাখন আছে। কি নাই লিখা? এতিয়া চাই আছোন বাৰু, থাকিব পাৰে। আমি সেইবোৰ দাদা এটা কথা বুজি নাপালো, আপোনালোকৰ ইয়ালৈ আহিলে তাত পাৰ্মিশ্যন ল'ব লাগিব নেকি? পাৰ্মিশ্যনটো ল'বই লাগিব। তাত পাৰ্মিশ্যন ল'ব কিমান আছে তাত? পাৰ্মিশ্যন এতিয়া নহয় ধৰি লওক, আমাৰ কথা বেলেগ পৰ্যটক আহিলে, আপোনালোকে পিকনিক খাবলৈ আহিলে হয় নাই, কিবা এটা খাবলৈ, তেতিয়াতো তাতো মানুহ এজন নাই নহয় তাত আপোনাক জনাবৰ কাৰণে। তাত মানে আজি মানে দেওবাৰ নহয় জানো? সেইটোৱে আপোনালোকৰ ভুল আকৌ। দেওবাৰ মানুহ বেছিহে হয়, দেওবাৰ মানুহ ছুটি পায়, চৰকাৰী মানুহ ছুটি পায়, চব দোকানৰ মানুহ বন্ধ কৰে দেওবাৰ দিনা। ইয়াত থাকিলে কিবা আপত্তি আছে নেকি? সম্পূৰ্ণ এতিয়া তোমাক মানে টিকেট দিয়া হৈছে, হেৰি কৰা হৈছে, তোমাৰ প্ৰমাণ আছে? নহয় আমি আপোনালোকৰ ইয়াত নাই সোমোৱা ন, মই এইটো কথাহে কৈছো, আপুনি বেয়া নাপাব। এইটো ৰাস্তা কোনে বনাইছে? এইটো এই কোম্পানীয়ে বনাইছে, দলঙৰ কাৰণে বনাইছে। আমি তেতিয়া সুধি গৈছো ইয়াত বোলে আমি আৰু বনাম বোলে, পুতি এনেকে গৈ থাকিম বুলি কৈছে। মই বোলো দাদা আপুনি কেনেকে ব্ৰহ্মপুত্ৰখন পুতিব?
না আমি বোলে যিমান পাওঁ এইখিনিকে পুতি যাম আমাৰ কাম হোৱালৈকে আমি সুধিছোঁ আৰু আপোনালোকৰ এইডোখৰ কথা মই পাব্লিছ কৰিছিলোঁ প্ৰথম ভিডিঅ' মই বনাইছিলোঁ ইয়াত আৰু চাব এইখিনি যেতিয়া হাতী যাক তুমি মানে ক'ৰ মানুহ নাজানো তুমি ব্লগ বনোৱা মানুহ নহয় তুমি মানে ইউটিউবৰ মানুহ নহয় আৰু তোমাৰ কথা মই জানিবলৈ দৰকাৰ নাই তুমি পাৰ্কিংটো দিবা নাই পাৰ্কিং দিম খালি আপোনাক 100 টকা নিদিওঁ আপুনি বাইকৰ দামটো লওক আপুনি দাদা কেলৈ আমাৰ অসমীয়া মানুহ আমি ঘৰৰ মানুহকেইটাৰ কাৰণে আপুনি কেলৈ কৈছে ঘৰৰ মানে এইটো ৰাস্তাটো আমি পাৰ্চনেলকে বনাইছোঁ গম পাইছা নাই আৰু এইবোৰ কৰিলে মই বেয়া পাওঁ আমাৰ এতিয়া এই মানুহ এইবোৰ গাড়ী দেখিছা নাই দেখিছোঁ তাত পিকনিক খাইছে তাত জোঠাবোৰ পেলাব লাগে দাদা চাওক তেওঁলোকে জোঠা পেলাব তেওঁলোকৰ এইটো ফাইন লাগিব আমি খোৱাই নাই এতিয়া তাততো জনা মানুহে তাত মানে দলঙৰ কাম চলি আছে তাত মানে প্ৰৱেশ নিষেধ কৰা হয় তাত যদি কিবা এটা হ'লে আমাৰ কমিটি সম্পূৰ্ণ দায়িত্ব আছে ঠিক আছে আমি নৰখোঁ যাওঁগৈ আমি বেয়া নাপাব দেই যাওঁগৈ আমি নাথাকোৱে দেই আমাৰ ভুল হৈ গ'ল আমি আৰু নাহোঁ ইয়ালৈ নাহোঁ আমি ইয়ালৈ আমাৰ ভুল হৈ গ'ল আচলতে নাজানো যে নজনাৰ কাৰণে এইটো হ'ল দাদা আপোনাৰ ঘৰ ক'তনো ইয়াতে আপুনি কি লিখে দলে হা টেগু বেয়া নাপাব দেই আমি নাজানো নজনাৰ কাৰণে এইটো হৈছে পাৰ্মিশ্যনটো ল'বই লাগিব কিবা এটা আপুনি অনুষ্ঠান এটা আগবঢ়াবলৈ হ'লে পাৰ্মিশ্যনটো ল'বই লাগিব আপুনি আপোনালোকে কেতিয়াবা আৰম্ভ কৰিলে এইটো আমি জানুৱাৰীৰ পৰা ষ্টাৰ্ট দিছোঁ আমাৰ পাৰ্মিশ্যন পোৱাটো অলপ দেৰি হ'ল নাই দাদা আপুনি এইটো ভুল নবুজিব তহঁতি বাংলাদেশী মিয়া যদি ইয়াত কাৰোবাৰ এটা কৰি পেলাই যদি হেৰি কৰা এটা তহঁতি ভাল পালেহেঁতেন এই নহয় এতিয়া মানে তাৰ পৰা আমি ওলাই গুচি আহিলোঁ মানুহজনে যিটো মানে ব্যৱহাৰ কৰিলে নহয় কি ক'ম আৰু মানে আমি তাত সোমোৱাগৈ নাই নামটো কি আছিলে ৰংথলী কি হাব বুলি আছে ন পিকনিক খায় আৰু তাত মানুহে মানে আৰু যিজন মানুহ মানে টিকেট মানে আমি বাইককেইখন মানে ভৰোৱাই নাই আৰু মানে কি 100 টকা লাগে ন তাত এখন বাইকত 100 টকা লাগে আমি ইফালে থৈছোঁ ইফালে বাইকখিনি তাৰ ভিতৰত সোমোৱাই নাই আৰু যিজনে মানে টিকেট ল'বলৈ আহিছে ন সেইজনে মানে মদ খাই মানে ক'বই নোৱাৰে ইমানেই মানে ট্ৰং হৈ আছে অলপ তৰ্কাতৰ্কি হোৱাৰ পিছত যে হেৰি পাৰ্মিশ্যন বোলে ডিচি পাৰ্মিশ্যন আছে কিবা কিবি আছে এতিয়া এটা কথা হয় এনেকুৱা মানে জেগাত ব্ৰহ্মপুত্ৰৰ ভিতৰত মানে পাৰ্মিশ্যন দিছে ডিচিয়ে আৰু মানুহ আছে এনেকুৱা মদ পানী খাই মানে টং হৈ আছে মাজত যদি কিবা এটা অঘটন হৈ যায় ৰিক্সটো কাৰ হ'ব ডিচিৰ হ'ব নে পুলিচ প্ৰশাসনৰ হ'ব নে এই মানুহজনৰ হ'ব মানে সেই মানুহজনে তাত থকা মানে যিজন মানে চলাই আছে ৰংধলীৰ মানে কৃতপক্ষৰ হ'ব এইটো আপোনালোকলৈ এৰি দিলোঁ চাব যাতে এনেকুৱা ভিতৰুৱা জেগাত মানে সাধাৰণতে নাহিব আজি দেওবাৰ হ'লেও মানে বহুত মানে বেয়া লাগিলে আৰু ইয়াৰ পৰা মানে আমি ওলাই যাওঁগৈ